हेलौ लोगोफोर आंनि जिमिगायारि इउटिउब चेनेलाव आं नोंथांमोन बयखौबो खुलुमनाय जासिहरबाय। आं नैबे भिडिअनि गेजेरजों बेखौसो देखायलांनो नागिरदों प्रमद बर' सार आरो राकेश ब्रह्म सारमोना दाख्लैयो शपथ ग्रहणआव फैनो हायाखैमोन। दिनै बिथांमोना शपथ ग्रहणखौ लाबाय, समायखिराखौ लाबाय आरो प्रमद बर' सारा बे भिडिअनि गेजेरजों मा फोरमायलांदों आं बेखौ बे भिडिअनि गेजेरजों देखायलांनाय जाबाय। भिडिअखौ मोजाङै नायलांबानो जाबाय। যিদিনাখন আমাৰ ফাৰ্ষ্ট এছেম্বলি হৈছিলে সেইকাৰণে সেইদিনাখন বিশেষ কাৰণত মই আৰু আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমি আহি পোৱা নাছিলোঁ। তো আজি আমি আহি আমাৰ স্পীকাৰ ডাঙৰীয়াৰ ওচৰত আমাৰ শপত গ্ৰহণটো আমি অলপ আগতে গ্ৰহণ কৰিলোঁ আৰু একেলগে আমাৰ বিজেপি তৰফৰ পৰা ৰেখা বাইদেউ শপত গ্ৰহণ কৰিছে আজি। আহি থকা সময়ত বিটিচি অঞ্চলৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এই অঞ্চলত সদায় শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আৰু ২৬টা জনগোষ্ঠীয়ে একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আৰু আজিৰ তাৰিখত যিবিলাক সমস্যা এই সমস্যাবিলাক ৰাইজে সমাধান বিচাৰে, এই আটাইবোৰ কথা লৈ পেলাই যোৱা ৫টা বছৰত আমি যিখিনি কাম কৰিলোঁ, আহি থকা সময়ত আমি বিৰোধী হিচাপে হওক বা কাউন্সিলৰ মেম্বাৰ হিচাপে হওক আমাৰ কামটো আমি কৰি যাম। আমি বিচাৰিম এটা হেল্ডি ডেমক্ৰেচি, ট্ৰেন্সপাৰেণ্ট, একাউণ্টেবল সদায় এটা চৰকাৰ আমি বিচাৰিম আৰু সেইকাৰণে আমি কাম কৰি যাম। আৰু আজি আমাৰ যি ৭জন আমাৰ MCLA জিকিছিলে UPPL-ৰ, আমি ৭জনৰ আমাৰ ২জনক লৈ শপত গ্ৰহণ কৰা কমপ্লিট হ'ল। আৰু যেতিয়া এছেম্বলি হয় আমাৰ তৰফৰ পৰা যিখিনি আমাৰ দায়িত্ব বা আমাৰ যিখিনি ৰোল সেইখিনি আমি পালন কৰি যাম। বিজন লৈ কাম কৰিছিলে ৰাইজে যেনেকৈ মেইনটেইন কৰিছে ক'ৰবাত কিবা থাকি গৈছে নেকি? চব পলিটিক্সটো ডেমক্ৰেচিত বিভিন্ন কাৰণত উত্থান পতনবিলাক হয় আৰু যিটো মেণ্ডেট এইটোতো আমি অলৰেডি একচেপ্ট কৰিছোঁ আৰু আমাৰ মাজত আমি নিজৰ মাজত এটা ইন্ট্ৰস্পেকশ্যন বা পৰ্যালোচনা বা ব্ৰেইন ষ্ট্ৰমিং আমাৰ চলি আছে যে ক'ত ভুল হ'ল, ক'ত ভাল হ'ল আৰু যিখিনি মিছন ভিজন লৈ কাম কৰিছোঁ এইটো ফাউণ্ডেশ্যন লেভেল আছিলে। গতিকে ইয়াৰ যিটো ইম্পেক্ট সেইটো অলপ টাইম লাগিব। আমি শিক্ষাৰ কাৰণে কাম কৰিছোঁ, ভূমিৰ কাৰণে কাম কৰিছোঁ, হেল্থৰ কাৰণে কাম কৰিছোঁ, যিখিনি আমি কাম কৰিছোঁ এই কামৰ যিটো ইম্পেক্ট সেইটো আহিবলৈ লাহে লাহে অলপ টাইম লাগিব। আৰু আমি ফাউণ্ডেশ্যনখিনি কৰিলোঁ যে ডেভেলপমেণ্টটো এটা ডাইৰেকশ্যনত যাব লাগে, শান্তিটো এটা ডাইৰেকশ্যনত লৈ যাব লাগে, সহবাসস্থান জাতি জনগোষ্ঠীৰ মাজত সন্মান সহকাৰে জীয়াই থকাৰ এটা পৰিৱেশ গঢ়িব লাগে। এই গোটেই বিষয়বিলাক আমি এটা ডাইৰেকশ্যনত লৈ আহিছিলোঁ আৰু ইয়াৰ ফাউণ্ডেশ্যনখিনি আমি আৰম্ভ কৰিছোঁ। গতিকে অনাগত দিনত বড়োলেণ্ড অঞ্চলটো সুস্থ এটা অঞ্চল হিচাপে, শান্তিৰ এটা অঞ্চল হিচাপে, এটা ষ্টেবল এটা এৰিয়া হিচাপে আমি স্থায়ীভাৱে কৰি পেলাই আগুৱাই যোৱাৰ কাৰণে ইয়াত বহুতখিনি কাম কৰিব লগা আছে। এই কামটো অনাগত দিনত চৰকাৰে কৰিব লাগিব আৰু আমিও বিৰোধী থাকি আমাৰ দায়িত্বটোতো আমি পালন কৰি যাম।